দাদা চাহেব ফাল্কে বঁটা যেনেকৈ দিয়ে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এটা ৰাষ্ট্ৰীয় বঁটা প্ৰদৰ্শন কৰিব লাগে। আজিলৈকে বঁটা প্ৰদৰ্শন নকৰাত আমাৰ বেদনা আছে, আমাৰ ক্ষোভ আছে, আমাৰ খং আছে। গতিকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই ডবল ইঞ্জিন চৰকাৰৰ প্ৰতি আমাৰ স্পষ্ট আহ্বান আৰু দাবী, দাদা চাহেব ফাল্কে বঁটাৰ দৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত ৰাষ্ট্ৰীয় স্তৰত এটা বঁটা প্ৰদৰ্শন কৰিব লাগে। এক। ২ নম্বৰ কথা হ'ল, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা, কৰ্ম, সৃষ্টি সকলোৰে ওপৰত পৰিকল্পিতভাৱে গৱেষণা হ'ব লাগে। তেতিয়াই গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰোঁতে তেখেতৰ স্থাপত্য কেনেকুৱা হ'ব লাগে তাৰ ছবি অংকন কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। গতিকে আজিৰ তাৰিখত তেখেতৰ চিন্তা সৃষ্টিৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম চুক্তি মৰ্মে স্থাপন হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় একোখনকৈ আসন স্থাপন কৰিব লাগে। তৃতীয় কথাটো হ'ল, আমাৰ পাঠ্যক্ৰমত জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।